বাৰিষাৰ প্ৰাক্ষণত পুনৰ শংকিত তামুলপুৰৰ কলবস্তি গাঁৱৰ নৈপৰীয়া ৰাইজ ভূটানৰ পৰা বৈ অহা মটঙা নৈৰ খহনীয়াই শংকিত কৰিছে ৰাইজক মটঙা নৈৰ খহনীয়া ৰোধ কৰিবলৈ নৈৰ খুঁটি সলোৱাৰ চেষ্টা ৰাইজৰ জেচিবিৰ সহায়ত মটঙা নৈৰ খুঁটি পৰিৱৰ্তনৰ চেষ্টা ৰাইজৰ উল্লেখযোগ্য যে ১ নম্বৰ কাউলি কলবস্তি নামৰ গাঁওখনৰ কাষেৰে বৈ যোৱা মটঙা নৈৰ খহনীয়াৰ বাবে এটি পকী পথৰ বহু অংশ নৈৰ বুকুত যা গৈছে খহনীয়া গাঁওখনৰ বহুকেইটা পৰিয়ালৰ লগতে চৰকাৰী বিদ্যালয় আৰু একমাত্ৰ পানী যোগান আঁচনিখনৰ প্ৰতিও ভাবুকি আনিছে এটা শংকিত হৈ পৰিছে সেই অঞ্চলটোৰ ৰাইজ আমি সোশ্যাল মিডিয়াত ধাৰা দি আমি চাই আছো আমাৰ বজন দাস ডাঙৰীয়া তেখেতে ৰাইজৰ এনেকৈ সচৰাসচৰ কাম কৰি আছে তেনেকুৱা বহুত মানুহৰ ৰাস্তা ঘাটৰ পৰা ধৰি বিভিন্ন ধৰণৰ কামত তেওঁ সহায় কৰি আছে সেয়েহে তেখেতক আমি ৰাইজে আহ্বান জনাইছিলোঁ যে আমাৰ লগত আহি তেওঁলোকক সহায় কৰি আমাৰ নদীৰ যিটো খুঁট আছে খুঁটটো যাতে আমি ইফালেদি বহাই নিব পাৰোঁ